আজি ৰাতিৰ ভাত সাজটো ৰুমতে খাই কেনে ওলালো আমি দেৰগাঁৱলৈ বুলি। নমস্কাৰ সকলোকে, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলো ভালে আছে চাগে। বহু দিনৰ মূৰত আজিহে পালো মই দেৰগাঁও ট্ৰিপ। আৰু আমি যেতিয়া ওলাইছিলো তেতিয়া বাজিছিল ৰাতিৰ 10টা। তো গুৱাহাটীৰ পৰা দেৰগাঁৱলৈকে 300 কিলোমিটাৰ মান হয়। বিশ্বকৰ্মা পূজাত ঘৰত যোৱাৰ পৰা এইটো আহি কিনে ফাৰ্ষ্ট ট্ৰিপ হয়। তো দেৰগাঁও সিদিনা গৈছিলো মই, ভিডিঅ'টো দেউতা অলপ লেট হৈ গ'ল, কি কৰিম আৰু টাইমে নাপাওঁ। ভাবিছিলো আৰু ভিডিঅ' চিডিঅ' নিদিওঁ নেকি, কিন্তু আপোনালোকে যিহে চাপৰ্ট কৰিলে মোক, ইউটিউবতো 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তো সকলোকে বহুত বহুত ধন্যবাদ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো, আপোনালোকে ভালে কুশলে থাকক আৰু ময়ো লগতে মোৰ ফেমিলি সকলো ভালে কুশলে থাকক। আহি পালো আমি মদনপুৰ টোল গেট, আৰু আমি ৰাতি ওলাইছো যে ইয়াৰ কাৰণে অলপ টোপনি লাগি আছে। মোৰতো বাদে দি মোৰ হেণ্ডিমেনটো গেলেই মাথাটো হালাই কিনে মুৰ্গী টোপনাই যাই আছে। মই মাত দিলো চকাই উঠলাই। কি হব, গোটেই ৰাতিটো যাব লাগে, এতিয়া ই টোপনি মাৰবা হলে। ইয়াৰো টোপনি লাগি আছে, মোৰো টোপনি লাগিছে। মই বোলো এই কথাই নহয়, চাহ একাপ খাই যাব লাগিব বুলি কিনে ৰখিলো আমি সীতা জখলা। তাতে ৰখি আমি টায়াৰ চায়াৰ চেক কৰি কিনে এতিয়া যাওঁ চাহ খাবলৈ। আৰু ইফালে ডগিটো মোৰ টায়াৰটো শুই আছে। শুই থকাৰ কাৰণ আছে, মানে মোৰ টায়াৰত ই চিচি কৰিব বিচাৰিছে। মই সেইকাৰণে মাতি কিনে ক'লো তই চিচি কৰিব নালাগে, আমাৰ ওচৰত মই বিস্কুট খুৱাম বুলি ক'লো। মই দেখা তাহাঁতৰ এইটো আদতটো বহুত বেয়া, আগতে শুই লয় তাৰপিছত চিচি মাৰি দিয়ে। য'তে হওক, গাড়ীৰ হওক, মানুহৰ ওপৰত হওক, মাৰি দিয়ে। আৰু কিবা নিয়ম তাহাঁতৰ কিবা ৰহস্য আছে আৰু কি ক'ম আৰু। সিহঁতৰ যদি মাত থাকিলে কৰা হয়, তেতিয়া সিহঁতৰ এতিয়া মাতে নাই। তো আমিও এতিয়া চাহ তাহ খাই ওলাই থাকিব লাগিব, কাৰণ বহুত দূৰ আছে এতিয়াও বৰ্তমান। তো ৰাতি চুনচানকে খালি গৈ আছো আমি। এখন দুখন গাড়ী চলি আছে বাৰু, তথাপিও যাওঁ যিমান পাৰো। তো মোকো মানে বহুতে টোপনি লাগিব ধৰিলে, মই আৰু নাযাওঁ। ইয়াতে পেট্ৰল পাম্পতে চাইড কৰি কিনে শুই থাকো বুলি পেট্ৰল পাম্প এটাত চাইড কৰিলো নগৰ নাপাৰ আগতে। কাৰণ বহুত টোপনি লাগিলে মই এনেকৈ চাইড কৰি শুই থাকো। আৰু আপোনালোকেও গাড়ী নচলাব বেছি টোপনি লাগিলে। গাড়ী চলোৱা এনেকুৱা টোপনি লগাৰ ফলত বহুত এক্সিডেণ্ট হয়। ৰাতি নগৰ নাপাৰ আগতে পাম্পতে শুই কিনে আমি ৰাতিপুৱা আৰু ওলালো দেৰগাঁৱলৈ বুলি। আৰু মোক চবতকে বেছি ভাল লাগে ৰাতিপুৱা গাড়ী চলাই, এনেকা ধুনীয়া লাগে না, ঠাণ্ডা মিহিকে বঢ়িয়াকে। সেই টাইমত আৰু গাড়ী ঘোড়াও নাথাকে, পুৰা ফ্ৰী হৈ থাকে ৰাস্তাটো, সেইকাৰণে বহুত ভাল লাগে আৰু এইফালে চাওক ৰাতিপুৱা কি ধুনীয়া বেলিটো ওলাই আহি আছে। ময়ো অলপ নামি কিনে অলপ পকাৰ গিলা চিধা কৰিবলৈ এক্সাৰচাইজ কৰিবলৈ কৰিলো অলপ। তাৰ পিছত ওলাই আহি আগত দেখা পালো এটা এক্সিডেণ্ট। এইগিলা এক্সিডেণ্ট দেখা পালে মনতে ভয় লাগে। তাৰ পিছত আৰু নিজকে ভাবো আৰু डरने से क्या फायदा है, एक दिन ना एक दिन किसी को सबको मरना है। আহি পালো আমি কলিয়াবৰ। তাৰ পিছত সোমাই গলো আমি কাজিৰঙা অভয়াৰণ্যত। চাওঁ বাৰু আজি কাজিৰঙা ভিতৰত কি দেখা পাওঁ। হাতী, গড়, ভালুক, সিংহ, চাওঁ কি দেখা পায়, আপোনালোকক দেখাই যাম বাৰু। বেলেগ বস্তু দেখা পাক নাপাক, কিন্তু আমাৰ এই মংকি কেইটাক দেখা পামেই আৰু। হনুমান বাবাক জয়, হনুমান বজৰংবলী কি জয়। আৰু আহি থাকোতে এটা হাতী দেখা পালো, দান্তাল হাতী নেকি বুলি কয়, দাঁত থকাটো। এইটো ভৰিটো মানে দুখান ভৰি এনেকা চিকল দিনা নেকি ৰছী দি এনেকা ফাঁচি থকা দেখা পালো। দেখি কিনে অলপ বেয়া লাগিলে, কাৰণ এইটো ভৰি দুখনো ফাঁচি আছে, এইফালে খোজ কাঢ়িব পৰা নাই, আৰু ভোকত আছে গৰমৰ ৰ'দত। তো ইয়াৰে ফৰেষ্টাৰ সকল দেখা নাচাকে বুলি কিনে আমি আগতে যাই কিনে ফৰেষ্টাৰ কেইটাক ৰখাই কিনে ক'লো যে হাতীটো এনেকা ভৰিত ফাঁচি আছে, আপোনালোকে যাই কিনে অলপ চাওঁ বুলি কৈ দিলো। তো ফৰেষ্টাৰ ছাৰ সকলে ক'লা দে হ'ব দে, আমি চাই ল'ম বুলি ক'লা। তো মই ওলাই গলো তাৰ পৰা। আৰু এইফালে ঘৰত পোৱা হাতী বান্ধি থৈ দিছে। আহি পালো আমি এইটো হালদিবাৰী বুঢ়ী মাই মন্দিৰ বুলি নে কি কয়, এইটো আমি ফাৰ্ষ্টতে দেখা এটা জনাই যাওঁ। আপোনালোকে কোনোবা দিন নহয় কোনোবা দিন আহিছে চাগে, আৰু এতিয়া সেৱা লৈ গৈছে চাগে। এইটো বহুত শক্তিশালী মন্দিৰ হয়। শুনিব পোৱা মতে এইটো ৰাস্তা বনাই থাকোতে এইটো পাথৰটো যে চাইডত আছে, এই পাথৰটো উঠাবৰ কাৰণে কিমান JCB বম ব্লাষ্টিং দিছিলে, তথাপিও বোলে উঠাব নোৱাৰিলে। তেতিয়াহ'লে ভাবিছে আপোনালোকে কিমান শক্তিশালী হ'ব পাৰে এই পাথৰটো। পাথৰ মানে ভগৱানটো বুলি ক'ব লাগিব। তাতে অলপ সেৱা চেৱা জনাই আমি এতিয়া ওলাই থাকো। আৰু ৰাতিপুৱাৰ পৰাই যিহেতুকে একো খোৱা নাই, সেইকাৰণে আমি আধা ৰাস্তাত ৰখলো কিবা অলপ খাই যাওঁ বুলি ভাবিলো। এতিয়া ৰুটি খাই যাম বুলি, কিন্তু এতিয়া ৰুটি নবনাই তো পুৰিয়ে দি দিলে আমাক। পুৰি খালো অলপ, কিন্তু মই পুৰি খাব ইমান ভাল নাপাওঁ, কাৰণ তেল জাতীয় বস্তু মই ইমান এটা ভাল নাপাওঁ, বহুতে গেছ হয়। তথাপিও উপায় নহয় খাব লগা হ'ল। সেইটো পুৰি খালো, তো চাও খালো অলপ। তাৰ পিছত আৰু আমি ওলালো। এনেকৈ যায় বোকাখাট, নুমলীঘৰ সকলো পাৰ কৰি যায় আমি ফাইনেলি পাই গলো এজেঞ্চি দেৰগাঁৱলৈকে। আৰু আমি আহি পাওঁতে অলপ দেৰি হৈ গ'ল। এইফালে পুৰা গেছ ল'বৰ কাৰণে মানুহ লাইন লাগি আছে আমাৰ কাৰণে ৰখি কিনে। আহি পাই খালি কৰা চুৰু কৰি দিলা। এইফালে আমি ভাত বনাম বুলি ভাবিছিলো, কিন্তু ইমান গৰম সেইকাৰণে আমি আহিলো চিধা হোটেলত খাবৰ কাৰণে। এজেঞ্চিৰ ওচৰতে এখন ধুনীয়া হোটেল আছে, য'ত নেকি দামো কম আৰু খানাও ভাল। ব্ৰইলাৰ 10 পিচ, ইফালে এনেকা ভাজি চাজি আছে আৰু হৈ গ'ল খাৱা। এতিয়া আমি গাড়ীলৈকে যাওঁ। গাড়ীখনৰ এই ৰাস্তাৰ চাইডতে খালী কৰি আছে, ইমান গৰম সেইকাৰণে আমি গছৰ তলত বহি আছো, অলপ ৰেষ্ট লৈ আছো। ইফালে গধূলি হ'ল আৰু খালী হৈ লোড কৰি আছে। লোড হলে এতিয়া যাম আমি আৰু গুৱাহাটী। যাৱাৰ আগতে ধুনীয়াকে গ্লাছ শ্লাছ মুচি এডাল ধূপ জ্বলাই ধুনীয়াকে যাই থাকো। এতিয়া আমি যিহেতুকে গোটেই ৰাতিটো গাড়ী চলাব লাগিব। গোটেই ৰাতি মানে আধা ৰাস্তাত যাই কিনে ভাত পানী খাই তাতে শুই থাকিম আধা ৰাস্তাতে, আৰু ৰাতিপুৱা যাম গুৱাহাটীলৈকে। ধুনীয়াকে গান এটা লগাই লৈ আমি শুনি যাই আছো আৰু এতিয়া গুৱাহাটীলৈকে। আৰু এইফালে ৰাতি হৈ আছে আৰু ভোকো লাগি আছে অলপ। ভাতটো যিহেতুকে অলপ দেৰিকে খাম, সেইকাৰণে আহি গলো আমি চিধা ম'ম' দোকানত। আহি গ'ল আমাৰ ইফালে ম'ম' মজাকে চাটনি 3টা চাটনি দিছে, আৰু ম'ম'টো দেখোতে ভালে লাগিছে। খাই কেনেকা লাগে চাওঁ বাৰু। টেষ্টি লাগছে বাৰু, ইমান বেয়া লগা নাই, ধুনীয়া লাগিছে। আৰু ম'ম' কাৰ ফেভৰেট? ম'ম'টো তামান ভাল পাওঁ, ম'ম' আৰু ফুচকা। আহি পালো আমি বাগৰি। ধুনীয়াকে এটা গা চা ধৰিলো মজাকে ফ্ৰেছকে। এতিয়া বহুতে শান্তি লাগিছে গা ধুই কিনে। মানে গৰমত মানে গা নুধুলে মানে গাটো একদম খিচি মিচি খোজাই থাকে, মানে ভাল নালাগে আৰু সেইটো কাৰণে গা চা ধুলো। এতিয়া হয়তো হোটেলত ভাত খাম। কাম ধাবা বুলি কয়, আমি বাগৰিত আছো, বাগৰি কাম ধাবা। তো এতিয়া ভাত পানী খাই বঢ়িয়াকে আমি এতিয়া শুই থাকিম, ৰাতিপুৱা আৰামত ওলাই যাম।
আহি গেলো আমি এতিয়া হোটেলত এতিয়া ভাতটো খাওঁ ইফালে আইটেম খিনিও বহুত খিনি আছে ধৰি লওক নিমখ পাপৰ এনেকা চব্জি তব্জি কিবা কিবি আছে তথাপিও মানে কিবা দাম হিচাপত আগতকে অলপ খানাটোৰ টেষ্টটো কম পাইছো কাজি কৰি চেঞ্জ হ'ল নেকি গম নাপাওঁ আৰু এইফালে মাছটো অলপ জ্বলি গৈছে দে আৰু উপায় নাই খাবাতো লাগবই আৰু যিহেতুকে তথাপিও আৰু এটা আফচোচ লাগে আৰু ইমান পইচা দি খাম যদি খানাটো ভালকে খাব নাপাওঁ মোৰ মতে কি লাগা হলে 2 টকা বেছি লওক কিন্তু খানাটো ভাল দিয়ক আৰু এইফালে হোটেলত ফলোৱাৰ এটা লগৰ পালো লাকি ভাই ইও গাড়ী চলাই মানে অলপ ধুনীয়াকে কথা চথা পাতিলো তাৰ পিছত আৰু এতিয়া শুই থাকিলো আৰু ৰাতিপুৱা ওলাই আহিলো আৰু আহি দেখা পালো আমি যোৱাকালি যে আপোনালোকক হাতীটো এতিয়া ভৰি ফাঁচি থকা বুলি দেখাইছিলো তো এইটো হাতীটো মানে এতিয়াও ৰিস্কিউ কৰাই নাই এতিয়া মানে ভৰিখন ফাঁচি আছে তো হাতীটো দেখা পাই এনেকা বেয়া লাগি আছে কি মাথা হিলে আছে বোলে যে এনেকা মোক আহি কিনে খুলি দি এনেকা টাইপৰ এটা ইংগিত দি আছে তো আপোনালোকে দেখাই পাইছে এনেকা বেয়া লাগিছে মানে এতিয়ালৈকে ৰিস্কিউ কৰা নাই তো ইমান ডাঙৰ এটা জন্তু ইমান টাইম ভোকত থকাটো ইমান সহজ নহয় তো আপোনালোকে যদি কোনোবা ফৰেষ্টৰ মানুহ চাই সোনকালে উদ্ধাৰ কৰক হাতীটো কাৰণ আমি যাওঁতে কালি দেখা পাইছিলো তো এতিয়ালৈকে তাতে আছে একো খাৱা বস্তুও দিয়া নাই তো বহুত ভোকত আছে চাগে বহুত বেয়া লাগিছে দেখি কিনে বান্ধিহে থৈ দিছে না তাতে এনেকা ফাঁচি আছে গম পোৱা নাই তো যিয়ে নহওক মুঠতে হাতীটো উদ্ধাৰ কৰি কিনে যাতে এৰি দিয়ে আহি পালো আমি জখলাবান্ধাটো এতিয়া ধুনীয়াকে এটা পেৰাও লৈ যাম 1K ছাবস্ক্ৰাইবাৰ হোৱাৰ লগ এটা খুৱাম যাই কিনে তো আপোনালোকক খুৱাম বাৰু এদিন আৰু ৰাতিপুৱা হ'ল যিহেতুকে এটা চাহ একাপ খাই যাম বুলি ভাবিছো আমি চাহ খাই ললো পেৰাও অলপ চাহ তাহ খাই আমি চিধা ওলালো আৰু এইফালে মহামৃত্যুঞ্জয় মন্দিৰটো যায় এইটো মন্দিৰ মোৰ যাবই বহুতেই ইচ্ছা আছে যাম বাৰু এদিন আৰু মোৰ ইউটিউবৰ 1K ছাবস্ক্ৰাইবাৰ হোৱাৰ লগ এটা পুৰা পাৰ্টি খুজি আছে পাৰ্টি মানে কি আৰু এই আৰু পেৰাটো লৈছো আৰু চিংৰা লৈ লো সিতা জখলাৰ পৰা এটা বোলে চিংৰা বহুত ফেমাছ একবাৰ খালি বোলে খাও লাগি থাকে তো প্ৰথমতে আমি দুটাও এটা খাই লওঁ তাৰপিছত তাহাঁতৰ কাৰণে লৈ যাওঁ 10টা মান আপোনালোকে নকব দে আমাকো খুৱাব লাগিব বুলি কিনে বা আপোনালোকক যদি গোটেইখিনি খুৱাব লাগে মই ভিখাৰী হৈ যাম ৰে খাই চাওঁ কেনেকা টেষ্টটো আৰু 3টামান খাব নেকি সঁচা কৈছো চিংৰাটো বহুতে টেষ্টি লাগিছে খাই কিনে সেইকাৰণে লৈ ললো আমি 10টা আৰু আহি থাকোঁতে এইফালে ফলোৱাৰ ভাই এজন লগ পালো তো বহুতে ভাল লাগিল লগ পাই কিনে মাত চাত দিলো ধুনীয়াকে কথা পাতিলো কিন্তু চিংৰাটোৱে দিবা পাহৰি পালো তাক মানে এখন বলেৰো দাদাৰে হয় নিজা গাড়ী নিজা চলাই আহি পালো আমি বালাজী মন্দিৰ তো বালাজী মন্দিৰ আহি পাওঁতে আমাৰ বাজিল 12টা প্লানত আহি দেখা পাওঁ আৰু এইফালে গাড়ী এখন চাইডত কেপ চাইড হৈ আছে যাই থাকোঁতে বেছি চাইডত গুচি গ'ল চাগে এইফালে মাটিটো ঢিলা আছিলে দাবি গ'ল তো এইটো উঠাব চাগে অলপ পিছত আহি পাই গেলো ফাইনেলি প্লান্টত পাৰ্কিঙত তো এইটোৱে ট্ৰিপ আছিলে মোৰ দেৰগাঁও ট্ৰিপটো যাৰ পৰা আহালৈকে দেখালো আপোনালোকক তো ভিডিঅ'টো কেনেকা পালে জনাব আৰু যদি আপোনালোকে নতুনকে মোৰ ইউটিউব চেনেলত আহিছে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফলো কৰিব মোৰ উহা বন্ধ হৈ গৈছে তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে নেক্সট এটা ভিডিঅ'ত লগ পাম তো গাইজ বাই বাই সকলোকে বহুত ধন্যবাদ এইটো চিংৰাটো এতিয়া আমি ৰুমত যাই লাই যে গোটাকে খুৱাই দিওঁ আৰু দেই আপোনালোকক এদিন খুৱাম দেই বাই বাই